আজি অসম চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মই মুখ্য সিদ্ধান্ত কেইটা আপোনালোকৰ আগত এটা সৰুকৈ কৈ দিব খুজিছো। আমাৰ লোক নিৰ্মাণ বিভাগত 57 গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰে চাকৰি কৰি আছে। APSCত তেওঁলোক সিলেক্ট নহল। তেওঁলোকক আমি ৰেগুলেশ্যন 3Fত চাকৰি কৰাৰ সুবিধা দি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি আমাৰ কেবিনেটত 326টা মিছন বসুন্ধৰাৰ অধীনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰাৰ অধীনত এতিয়া লেণ্ড পট্টা বা মাটিৰ পট্টা তেওঁলোকে লাভ কৰিব। আজি আমাৰ কেবিনেটত সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে এটা ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰিবলৈ আৰু মিউজিয়াম নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক আমি 8 বিঘা মাটি আজি আবণ্টন কৰোঁ। অৰ্থাৎ সতী সাধনী বিশ্ববিদ্যালয়ৰ ই অংশ নহয়, কিন্তু সতী সাধনী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই হোষ্টেল বনাব, গেষ্ট হাউচ বনাব আৰু তাৰ কাৰণে চৰকাৰে আজি তেওঁলোকক 8 বিঘা মাটি আবণ্টন কৰে। এইটো তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে, সেই দাবীটো আজি আমাৰ পূৰণ হয়। আজি আমাৰ কেবিনেটে বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অনুমোদন জনায় আৰু এই কৃষি মহাবিদ্যালয়খন 122 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হ'ব। বৰাক উপত্যকাৰ এইখনেই প্ৰথম এগ্ৰিকালচাৰেল কলেজ হ'ব। ইয়াৰ আগতে বৰাক উপত্যকাত এগ্ৰিকালচাৰ কলেজ নাছিলে। আজি আমাৰ কেবিনেটে গুৱাহাটীত জাহাজ নিৰ্মাণৰ বাবে ইণ্টিগ্ৰেটেড চিপয়াৰ্ড আৰু কণ্টেইনাৰ, আপোনালোকে যেনেকুৱা দেখিছে কোচিত চিপয়াৰ্ড আছে, কণ্টেইনাৰ আছে, ডাঙৰ ডাঙৰ জাহাজ বনায়। আজি আমাৰ গুৱাহাটীৰ ধাৰাপুৰত এনেকুৱা চিপয়াৰ্ড আৰু কণ্টেইনাৰ বনাবৰ বাবে এটা উদ্যোগক কেবিনেটে আজি মঞ্জুৰি দিয়ে। ভাৰত A2Z প্ৰাইভেট লিমিটেড তেওঁলোকে এই উদ্যোগটো স্থাপন কৰিব 475 কোটি টকা ব্যয়েৰে। আজি আমাৰ কেবিনেটে শিলচৰত পলো টাৱাৰ হোটেলক এখন 5 ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে মঞ্জুৰি প্ৰদান কৰে। পলো টাৱাৰ লিমিটেডে এই 5 ষ্টাৰখন নিৰ্মাণ কৰাৰ বাবে 103 কোটি টকা ব্যয় কৰিব আৰু এইখন শিলচৰৰ প্ৰথম 5 ষ্টাৰ হোটেল হ'ব। আজি আমাৰ কেবিনেটে লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণৰ বাবে 519 কোটি টকা
অনুদান পাইছিলে সেই 25,000ৰ ভিতৰত যিসকলে প্ৰথম পুঁজি সৎ ব্যৱহাৰ কৰিলে তেওঁলোকক দ্বিতীয় কিস্তিৰ ধন 11 তাৰিখে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় 130 কোটি টকা কেবিনেটে অনুমোদন কৰে। আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ লগত তেওঁলোকৰ বিভিন্ন দাবীৰ সম্পৰ্কত মোৰ আলোচনা হৈছিল। তেওঁলোকৰ মুখ্যতঃ দাবী আছিল যে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল 60 বছৰলৈকে বঢ়াব লাগে। আজি কেবিনেটে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কন্ট্ৰেকচুৱেল চাকৰি কৰি থকা আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত চাকৰি কৰি থকা আৰু গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্টত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ কাৰ্যকাল সেইসকলৰ বাবে 60 বছৰলৈ বৃদ্ধি কৰে যি ইতিমধ্যে 45 বছৰত ভৰি দিছে। অৰ্থাৎ যিসকল কৰ্মচাৰীৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বেলেগ ডিপাৰ্টমেণ্টত এতিয়া তেওঁলোকে চাকৰিত আবেদন কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে আমি চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰিছো। 45 বছৰৰ তলৰ লোকসকলক আমি এই কাৰণে বৃদ্ধি কৰা নাই কাৰণ তেওঁলোকৰ হাতত এতিয়াও বয়স আছে যদি ভাবে তেওঁলোকে আন ডিপাৰ্টমেণ্ট বা আন ৰেগুলাৰ চাকৰিটো যাব পাৰিব। কিন্তু যদি তেওঁলোকে বেলেগ ডিপাৰ্টমেণ্টত চাকৰি নকৰে আৰু পিএনআৰডি ডিপাৰ্টমেণ্টতে কাম কৰি থাকে 45 বছৰত তেওঁলোকে ভৰি দিলে তেওঁলোকৰ দাবীটো আমি বিবেচনা কৰিম। তাৰমানে এতিয়া 45 to 60 years or 58 years, 55 years, 56 years যাৰ হৈছে তেওঁলোকৰ চাকৰি কাৰ্যকাল নিশ্চিতভাৱে 60 বছৰলৈ বৃদ্ধি পালে। কাৰ বৃদ্ধি পালে? পিএনআৰডি ডিপাৰ্টমেণ্টৰ এমজি এনৰেগা পিএমৱাই আদিত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী, আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী আৰু এছআইআৰডি বা গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কাম কৰা কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলে এই 60 বছৰলৈ চাকৰি কৰাৰ সুবিধা পাব যদিহে তেওঁলোকৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বা 45ত ভৰি দিছে। আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব যদি আশাৰ চাকৰি বাদ দিয়ে। ইয়াৰ পিছত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফালে লৈ যাব খুজিম। আজি আমাৰ কেবিনেটে বিটিচিৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা
নতুন বিকেন্দ্ৰীকৃত ক্ষমতা হস্তান্তৰ কৰে আৰু হি কাৰ্বি আলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব PWD ৱাটাৰ ৰিসোৰ্স ফ্লাড কন্ট্ৰোল এই ডিপাৰ্টমেন্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেন্ডাৰ এতিয়া BTC কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব কিন্তু প্ৰাৰম্ভিক টেন্ডাৰ কৰাৰ অথৰিটি আমি BTC ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছো ইয়াৰ ফলত BTCত চৰকাৰী আঁচনি ৰূপায়ণৰ পথ ক্ষিপ্ৰ হ'ব BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটো অনুৰোধ কৰিছিল আজি আমি কেবিনেটত সেই অনুৰোধটো মঞ্জুৰ কৰো আৰু যেহেতু BTCত দিয়া হৈছে ডিমা হাছাও আৰু কাৰ্বি আলংতো এই অধিকাৰ আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰো আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে এটা দিনত আটাইতকৈ হাইয়েষ্ট ডিবিটি চৰকাৰৰ ৰাজকোষৰ পৰা আমাৰ অৰুণোদয় হিতাধিকাৰী সকললৈ যাব অহা 10 নৱেম্বৰ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো ইয়াৰ ফলত একেদিনাই চৰকাৰৰ 3,600 কোটি টকা খৰচ হ'ব অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱেই আটাইতকৈ ডাঙৰ ধন হ'ব এই পুঁজি কেনেকৈ পাব তাৰ বিষয়ে আমি সিদ্ধান্ত লৈছো প্ৰত্যেকখন পঞ্চায়ত মিউনিসিপালিটিৰ ওয়াৰ্ড আৰু VCDC বা MSC এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতে এই ধন বিতৰণ হ'ব কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই 3,600 কোটি টকা আমাৰ মহিলা আই মাতৃ সকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব আজি আমাৰ কেবিনেটত আপোনালোকৰ মনত আছে 2025 চনৰ যিমান দূৰ মোৰ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোতে ৰাজীৱ হদিয়াৰ মৃত্যু হৈছিল আজি কেবিনেটে ৰাজীৱ হদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ ৰাজীৱ হদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি যিমান পাৰো চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইন্টমেন্টটো দিব পাৰো আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ BNSS under BNSS section 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে
এখন ফাষ্ট ট্ৰেক অব্লিক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে গ্ৰহণ কৰিব এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হলেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছো যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই সেই কাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলো যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যেহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল সাপোৰ্ট দিব এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে যদি আপোনালোকৰ কিবা খুদিব লগা আছে আটাইকেইটা সিদ্ধান্তৰ ওপৰত খুদিব স্যার ইফ ইউ ক্যান ৰিপিট আৰু শেষত আৰু এটা মই ভাল খবৰেৰে সামৰণি মাৰিম আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ যিটো বৰাকত কিমান আছিল আৰু ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ যিটো মজুৰি বা চাহ শ্ৰমিকৰ যিটো বেতন তাৰ ওপৰত কেবিনেট বৈঠকৰ আৰম্ভণিতে অসম চাহ মজদুৰ সংস্থা আৰু ভাৰতীয় চাহ মজদুৰ সংস্থাৰ বিষয়াসকলৰ সৈতে আৰু এচিকেএছ অসম চাহ কৰ্মচাৰী সংস্থা আৰু চাহ বাগানৰ মালিক পক্ষৰ সৈতে আমি ত্ৰিপাক্ষিক বৈঠক এখনত ভাগ লৈছিলো তাত সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে 6 মাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে পশ্চিমবংগই সেই কাৰণে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা নাই কাৰণ লেবাৰ কোড মতে কৰিবই লাগিব কিন্তু বাগানৰ শ্ৰমিকসকলে ফাইনেল মজুৰি নিৰ্ধাৰণ হোৱাৰ আগতে অন্তৰ্বৰ্তীকালীন এটা মজুৰি বৃদ্ধিৰ বাবে আমাক আবেদন কৰিছিল আমিও কেবিনেটত এই বিষয়ে আলোচনা কৰিলো 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছো ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ বিজেপি চৰকাৰ যেতিয়া আহিছিল চাহ শ্ৰমিকৰ মজুৰি 116 টকা আছিল আজি আমি 116 টকাৰ পৰা ইয়াক 280 টকালৈকে লৈ আহিলো বৰাক ভেলীত এই দৰমহা বৃদ্ধিৰ ফলত বৰাক ভেলীত দৰমহা আগতে 228 টকা আছিল এতিয়া বৰাক ভেলীত দৰমহা 258 টকা হ'ব কিন্তু এইটো অন্তৰ্বৰ্তীকালীন মজুৰি মই আশা কৰো
যেতিয়া ফাইনেল মজুৰি হ'ব ই 300 টকা পাৰ হৈ যাব আৰু আমি ভাবো যে বহু দিনৰ পৰা যেটো মজদুৰ ভাইসকলৰ বাইদেউসকলৰ দাবী আছিল সেই দাবীটো এতিয়া পূৰণৰ ফালে গৈ আছে আজি ব্ৰহ্মপুত্ৰ ভেলীত চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ 30 টকা বৃদ্ধি পাব আৰু কোড আহাৰ লগে লগে ই আৰু অধিক বৃদ্ধি পাব ছমাহ পিছত বৰাকত এই মজদুৰি হ'বগৈ 258 টকা 258 Sir, if you can give the gist in English on the increase of wages as well as the Zubin Garg. Today, Assam Cabinet has increased the daily wages of tea garden workers by 30 rupees as an interim measure. The final salary or wages will be fixed as per the labor code as and when it is notified. Code has been approved, rules is yet to be approved. So once the rule is approved, the salary will be revised further. Today, Cabinet has also decided to pay rupees 9,000 each as a one-time installment to all Arunodoy beneficiary. Basically, 40 lakhs women will get rupees 9,000 additionally on the 10th of March 2026. Cabinet has also further recommended to Guwahati High Court for constitution of a fast-track court for the day-to-day hearing of Zubin Garg's murder case. Or as the trial is going on, we have recommended for a fast-track court so that trial can be conducted on day-to-day basis. Also, sir, if you can add the aviation turbine fuel and the ship. The Cabinet has also reduced the aviation turbine fuel cost, VAT of aviation turbine fuel by 5%, so that the cost of aviation turbine fuel become equal in Calcutta and Guwahati airport. The Cabinet also recommended, you are asking for which? A unit to basically a shipbuilding unit, a new industrial unit in Assam. So, মই এজন অধিবক্তা হিচাপে যদি চাব যাওঁ প্ৰথম আমি চাওঁ যে বেইল ইজ এ ৰুল ডিনাইল ইজ এক্সেপশ্যন সুপ্ৰিম কোৰ্টে কৈ থৈছে যে যিকোনো কেছত নিৰ্দিষ্ট সময় পাৰ হলে গোচৰীয়াক জামিন দিবই লাগিব এটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ only exceptional কেছতহে জামিন নামঞ্জুৰ হয় বৰ্তমানৰ যিগৰাকী ন্যায়াধীশ সন্মানীয় ন্যায়াধীশ তেওঁ জুবিনৰ ঘটনাটোক এক্সেপশ্যনেল বা অসাধাৰণ ঘটনা বুলি ধৰি লৈ আজিলৈকে এজনো অভিযুক্তক জামিন দিয়া নাছিলে এজন অধিবক্তাই সদায় বিচাৰিব যে এনেকুৱা এজন বিচাৰ অধিপতিৰ ওচৰত কেছটো চলি থাকক যি কেছটো ইতিমধ্যে ভাল কৰি বুজি পাইছে কিন্তু আমি অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিল বহুত দিন আগত যে এই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যেনেকে বিচাৰে আমি তেনেকে সিদ্ধান্ত ল'ম পৰিয়ালে যেহেতু ফাষ্ট ট্ৰেক কোৰ্ট বিচাৰিছে সেই কাৰণে আজি কেবিনেটে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ বাবে ৰিকমেন্ড কৰিছে আৰু আজিলৈকে আমি এইটো কথা নিশ্চিতভাৱে ৰুমন্থন কৰিব লাগিব যে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী শেষ হ'ল এজনো অভিযুক্তই আজিলৈকে জামিন পাবলৈ সক্ষম হোৱা নাই হ'ব এইখিনি আছিল স্যাৰ আশা কৰ্মীৰ যেটো স্কুটি প্ৰদানৰ কথা কৈছে এটো কেতিয়ালে প্ৰদান কৰা হ'ব এটা টেন্ডাৰ হৈ পেলাই যিমান দিন লাগে আৰু কেবিনেটে সময় টাইম এনেকে নকৰে কেবিনেটৰ এটা ডিগনিটি থাকে কেবিনেটে কয় যে দিয়া হওক সময় তাৰিখ
স্বাস্থ্য মন্ত্ৰীয়ে ক'ব হয় আমাৰতো আমি এইটোৱে কৈছোঁ যে যোৱা 5 বছৰত আমি অবিৰামভাৱে কাম কৰিছোঁ প্ৰতি সপ্তাহত কেবিনেট অজস্ৰ সিদ্ধান্ত আৰু ৰাইজে অসমৰ উন্নয়নক এতিয়া দেখা পোৱা হৈছে এইটোৱে নহয় যে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে এতিয়া দেখা পাইছে কালি মই লখিমপুৰতে ষ্টেডিয়াম ইনগ্ৰেট কৰিছোঁ নলবাৰীত কৰিছোঁ গাঁৱে ভূঞে জগন্নাথ কেন্দ্ৰ হস্পিটাল অংগনবাদী কেন্দ্ৰ অসমত এটা উন্নয়ন আৰু বিকাশৰ এটা নতুন পৰিৱেশ সৃষ্টি হৈছে আমি ৰাইজৰ ওচৰত অহা 5 বছৰৰ কাৰণে আশীৰ্বাদ বিচাৰি অহা 28 ফেব্ৰুৱাৰীৰ পৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিম স্বাভাৱিকতে বহুত কামো 100টা কাম যদি আমি কৰিছোঁ কৰবাত হয়তো আমি 10টা কাম কৰিব পৰা নাই আমি যিখিনি কৰিব নোৱাৰিলো আশীৰ্বাদ যাত্ৰাত তাৰ বাবে ৰাইজৰ পৰা বিনম্ৰতাৰে আমি ক্ষমা বিচাৰিম আৰু যিখিনি কাম আমি কৰিব পাৰিলো তাৰ বাবে অহা 5 বছৰো যাতে ৰাইজে বিজেপি নেতৃত্বাধীন চৰকাৰ এখন গঠন কৰে তাৰ বাবে আমি অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম ইতিমধ্যে আমাৰ কেনেকৈ আমি যাত্ৰা কৰিম তাৰ প্ল্যানিং বনোৱা হৈছে গুপ্তেশ্বৰ মন্দিৰত আশীৰ্বাদ লৈ যাত্ৰা আৰম্ভ হ'ব বালিপাৰালৈকে যাব তাৰ পিছৰ দিনা জাগিৰোডৰ পৰা পুৰণি গুদাম যাব তৃতীয় দিনা গহপুৰৰ পৰা লখিমপুৰ পৰ্যন্ত যাব চতুৰ্থ দিনা ধেমাজিৰ পৰা জোনাই যাব পঞ্চম দিনা খোৱাং ৰাজগড় টিংখং নাহৰকটীয়া দুলিয়াজান যাব তাৰ পিছৰ দিনাখন হৰভোগৰ পৰা নলবাৰী হৈ ৰঙিয়ালৈ আহিব তাৰ পিছত মাৰ্ঘেৰিটাৰ পৰা ডুমডুমা তিনচুকীয়া পৰ্যন্ত আহিব এই ধৰণে আমি আমাৰ এটা ৰোড প্ল্যান মতে আমি কাৰ্যসূচীটো কৰিম প্ৰায় 50টা সমষ্টিক আমি কভাৰ কৰিম প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত 13-14 তাৰিখ আমি প্ৰধানমন্ত্ৰী আহিব 11-12-10 তাৰিখ আমি প্ৰস্তুতিৰ কামত থাকিম 15 তাৰিখে ৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই গুৱাহাটীত এখন যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে 16 তাৰিখৰ পৰা যাত্ৰাটো আমি আকৌ আৰম্ভ কৰিম for the former finance minister P. Chidambaram. Today, because I am completely cut off from the world, I am concentrating completely with the Assam. So I'll appreciate if you don't ask me national level question today. One thing is that we have seen the way the development of infrastructure come out throughout the Assam in last few years. So do you think that in political coming election, development should be the key issue on the religion ground? Identity will be always our mantra. So Assam's identity and to make Assam free from encroachers, Bangladeshi, those will be always our high point. Because we did development, we are not going to sacrifice the cause of our root cause of our existence. That is the battle of identity. That will continue. And that we considered sacrosanct. Obviously, people will vote for us development, but because we did development, that is why we will not stop raising the issue of identity. 10 তাৰিখ আৰু এটা সৰু মই জনাই থৈছো যে আমাৰ ভৰলুমুখৰ ব্ৰিজখন 4 তাৰিখে উদ্বোধন হ'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিনেশ গোস্বামীৰ নামত এই ব্ৰিজখন আমি উৎসৰ্গা কৰিম যোৰহাটত 11 তাৰিখে আমাৰ উৰণীয়া সেতু উদ্বোধন হ'ব ডিফুটো 11 তাৰিখে হ'ব লামডিঙতো 11 তাৰিখে হ'ব লংকাটো 11 তাৰিখে হ'ব আৰু তিনিচুকীয়া আৰু দুলিয়াজানতো পাৰিলে 11 তাৰিখতে আমি একে দিনাই 5-6খন উৰণীয়া সেতু
উদ্বোধন কৰা আমি এটা এজেণ্ডা বনাই ৰাখিছোঁ কিমান সফল হ'ব পাৰোঁ আমি নাজানো চানমাৰিখন 10 তাৰিখে এইখন পিঠুৰ নামত উৎসৰ্গা কৰা হৈছে তাৰ মাজতেতো মোৰ পৰা একো নহ'ব খালি ৰাতি মই ঘূৰি আহিম অফিচৰ কাম কৰি থাকিম মিত্ৰতা দল ৰাভা যৌথ মঞ্চৰ লগত আমাৰ হৈ গৈছে কালি পৰহি বিপিএফৰ লগত আমাৰ হৈ যাব গোটেইখিনি আৰু এজিপিৰ লগত মই ভাবো 9-10 তাৰিখৰ ভিতৰত আমি কৰি দিম আৰু মোটামুটি আমাৰ হৈ গৈছে আমাৰ 9-10 তাৰিখৰ ভিতৰত আমি ঘোষণাও কৰিব পাৰিম আৰু আমাৰ কেণ্ডিডেটৰ নামো ওলাই যাব আমি ৰাজ্য সভাৰ ইলেকশ্যনটোৰ কাৰণে আমি অকণমান শ্লো গৈ আছো তাৰ বিৰোধী দল কংগ্ৰেছেও এটা যাত্ৰা কৰি আছে আৰু যাত্ৰাৰ সময়ত আমি দেখিবলৈ পাইছো গোলাঘাটকে ধৰি যোৰহাটতো প্ৰতিবাদ হৈছে কথাটো হ'ল দলগাঁও সমষ্টি আৰু সৰুপথাৰ সমষ্টি এই প্ৰশ্নটো আপোনালোকে কংগ্ৰেছৰ সভাপতিক সোধাই ভাল মইনো কি উত্তৰ দিম আৰু কংগ্ৰেছৰ যাত্ৰাত কেনেকুৱা ৰেসপন্স আছে কি আছে এতিয়া আপোনালোকে দুইটা যাত্ৰা কম্পেয়াৰ কৰাৰ এটা সুবিধা পাব আপোনালোকৰ কাৰণেও ভাল হ'ব ইউপিপিএলৰ লগতো দুটা তিনটা কথাত সহমত অনাৰ বাবে আমি প্ৰায় চূড়ান্ত হৈছে কেতিয়াবা এলায়েন্স নহব পাৰে কিন্তু সহমত হ'ব পাৰে গতিকে তাতো এটা প্ৰক্ৰিয়া চলি আছে মই ভাবো নেক্সট 2-3 ডেজত আপোনালোকে সব বস্তু দেখাই পাই যাব আমি ক'ব নালাগে আপোনালোকে নেক্সট 2-3 দিনত দেখিবলৈ পাব এটা কথা স্পষ্ট যে ইউপিপিএল কংগ্ৰেছৰ লগত না যায় সেইটো স্পষ্ট কংগ্ৰেছে পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিলে কিন্তু এতিয়া বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে সেয়া বিভিন্ন স্থানত যথেষ্ট বিসম্বাদ হৈছে তেওঁলোকৰ মাজত বিদ্ৰোহ হৈছে গৌৰৱপুৰৰ সন্মুখত ডাইৰেক্ট তেওঁলোকে কুৱেশ্যন কৰিছে যিবোৰ সমৰ্থন আছে সং মই এটাই কথা কম তেওঁলোকে পৰিৱৰ্তন যাত্ৰা কৰিব আমি আশীৰ্বাদ যাত্ৰা কৰিম আপোনালোকে এটা সুবিধা পাব যে দুইটা যাত্ৰাৰ মাজত তুলনা কৰি ৰাইজক সঁচা কথা জনোৱা সুযোগ এটা পাব যদি আপোনালোকে সুযোগটো গ্ৰহণ কৰে হ'ব